এই পদ্ধতি তথা এই প্ৰতিকাৰ অৱলম্বন কৰিলে পঢ়াৰ ক্ষেত্ৰত দুপে উন্নতি কৰিব আপোনাৰ সন্তানে। বাস্তুশাস্ত্ৰ অনুসৰি সন্তানৰ কোঠাৰ বাবে কিছুমান বিশেষ নিয়ম আছে। অৰ্থাৎ কোঠাৰ দিশ তথা সাজ-সজ্জা, পঢ়া শুনাৰ স্থান তথা অলাগতিয়াল বস্তু নাইবা বিভিন্ন ধৰণৰ সৰু সৰু বাস্তু টিপছ যিবোৰে আপোনাৰ সন্তানৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰাত সহায় কৰে, সেই সন্দৰ্ভত কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকলৈ যুগুত কৰা হৈছে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ সন্তান তথা এটি সন্তানক আপুনি কেনেকৈ পঢ়াৰ দিশত আগুৱাই নিব, যদিহে আপোনাৰ সন্তানে খুব বেছি পঢ়ে কিন্তু কথা মনত ৰাখিব নোৱাৰে নাইবা আপোনাৰ সন্তানৰ পঢ়াৰ ধাউতি যিমান সিমান বেছি নম্বৰ পৰীক্ষাত আনিব নোৱাৰে, তেনেহ'লে এই ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে। যদিহে এনেসমূহ সমস্যাত আপুনিও ভুগি আছে, তেনেহ'লে এইকেইটা প্ৰতিকাৰৰ জৰিয়তে আপুনি নিশ্চয়কৈ আপোনাৰ সন্তানটি ভাল হোৱাটো অৰ্থাৎ আপোনাৰ সন্তানৰ পঢ়াৰ ক্ষেত্ৰত মনোযোগ আনিব পাৰিব। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তথা যদিহে এই ভিডিঅ'টি কোনোবা শিশুৰ পিতৃলৈ আপুনি পঠিয়াব বিচাৰে, তেনেহ'লে নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ তথা ভিডিঅ'টিৰ আৰম্ভণিতে পুনৰ এবাৰ কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। সন্তান এটিৰ পঢ়াৰ কোঠাৰ কাৰণে উত্তৰ পূব দিশটো হৈছে আটাইতকৈ ভাল আৰু তাত অপ্ৰয়োজনীয় বস্তু নাইবা ডাষ্টবিন ৰখাটো কিন্তু একেবাৰেই উচিত নহয়। ইয়াৰ উপৰিও ঘৰ এখনৰ উত্তৰ পূব দিশটো সৰ্বসাধাৰণতে আমি চফা কৰি ৰখাই উচিত আৰু তেনেকুৱা কৰিলে এখন ঘৰলৈ ইতিবাচক শক্তিসমূহ আহে। যদিহে যিখন ঘৰৰ উত্তৰ পূব দিশটো লেতেৰা হৈ থাকে, সেইখন ঘৰলৈ নেতিবাচক শক্তিসমূহৰ আগমন হয় বুলি বাস্তুশাস্ত্ৰত কোৱা হয়। ইয়াৰ উপৰিও পঢ়া শুনা তথা মনোযোগ বৃদ্ধি কৰিবৰ কাৰণে বাস্তুশাস্ত্ৰৰ কিছুমান নিয়ম আপুনি মানি চলাটো জৰুৰী। বাস্তুশাস্ত্ৰৰ অনুসৰি সন্তানৰ কোঠাৰ বাবে কিছুমান বিশেষ নিয়ম আছে, যিবোৰ মানি চলিলে এটা সন্তানৰ বিকাশ আৰু ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব। সন্তানৰ কোঠাৰ কাৰণে উত্তৰ পূব দিশটো ভাল বুলি গণ্য কৰা হয়। ইয়াৰ ফলস্বৰূপে পোহৰ আৰু বায়ু চলাচল সঠিকভাৱে হয়। কোঠাটো সজাবলৈ কিছুমান বিশেষ ৰং আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, যেনে হৈছে সেউজীয়া নাইবা নীলা। এই ৰংবোৰে শান্ত আৰু সৃষ্টিশীল পৰিৱেশ তৈয়াৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। পঢ়াৰ টেবুলখন এনেদৰে ৰাখিব লাগে যাতে পঢ়োঁতে মুখখন সদায় উত্তৰ নাইবা পূব দিশলৈ থাকে। ইয়াৰ ফলস্বৰূপে সন্তান এটিৰ মনোযোগ বাঢ়ে বুলিও ধাৰণা কৰা হয়। কোঠাটোত যাতে কোনো ধৰণৰ অলাগতিয়াল বস্তু নাইবা ডাষ্টবিন ৰখা নাথাকে, সেই কথাটো আপোনালোকে লক্ষ্য ৰখা উচিত। যদিহে কোঠাটোত ডাষ্টবিন থাকে নাইবা লেতেৰা হৈ থাকে, তেনেহ'লে নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কোঠাটোত আকৰ্ষণীয় ফটো যেনে ছবি অৰ্থাৎ যিকোনো ধৰণৰ আকৰ্ষণীয় ছবি নাইবা সৰু গছ ইত্যাদি আপোনালোকে ৰাখিব পাৰে। ইয়াৰ উপৰিও কোঠাটোত বেছি ডাঙৰ নাইবা ভয় লগা ছবি আপোনালোকে ৰখাটো একেবাৰেই উচিত নহয়। বাস্তুশাস্ত্ৰ অনুসৰি সন্তানৰ ভাল শিক্ষা আৰু স্বাস্থ্যৰ কাৰণে কিছুমান ব্যৱস্থা আপোনালোকে ল'ব পাৰে তথা ঘৰৰ পঢ়াৰ কোঠাটো উত্তৰ পূব দিশত হ'লে ভাল তথা তাত পঢ়াৰ টেবুলখন এনেদৰে ৰাখক যাতে পঢ়ি থাকোঁতে তেওঁৰ মুখখন অৰ্থাৎ আপোনাৰ সন্তানৰ মুখখন পূব দিশলৈ থাকে। ইয়াৰ উপৰিও কিছুমান সৰু সৰু কথাৰ ওপৰতো ধ্যান দিয়াটো খুব বেছি যুগুত। অৰ্থাৎ পঢ়াৰ সময়ত আপোনালোকে যদিহে এইসমূহ কথালৈ ধ্যান দিয়ে, তেনেহ'লে আপোনাৰ সন্তানৰ উন্নতি হোৱাটো স্বাভাৱিক। পঢ়া কোঠাটো সদায় পৰিষ্কাৰ আৰু পোহৰ থকাটো উচিত তথা কোঠাটোত বেছি ডাঙৰ বস্তু নাইবা অপ্ৰয়োজনীয় যিকোনো বস্তু ৰাখি নথব, যাতে সন্তান ডিমটিভেট হয়। দ্বিতীয়তে, শুই থকাৰ স্থান। সন্তানৰ শুবৰ কোঠাটো অৰ্থাৎ শোৱাৰ কোঠাটো পশ্চিম নাইবা দক্ষিণ দিশত হ'লে ভাল। অৰ্থাৎ শুবৰ সময়ত মূৰটো যাতে দক্ষিণ দিশলৈ কৰি শুব পাৰে, সেই কথাটো আপোনালোকে ধ্যান দিব। সন্তানক পুষ্টিকৰ খাদ্য খুৱাব লাগে। শাক পাচলি, ফল মূল আৰু গাখীৰ খাবলৈ দিব পাৰে। লগতে ঘৰত সদায় শান্তি আৰু প্ৰেমৰ পৰিৱেশ বজাই ৰখাটো খুব বেছি জৰুৰী। কোনো ধৰণৰ অশান্তি নাইবা কাজিয়াৰ পৰা যাতে সন্তানটি আঁতৰত থাকে, সেই কথা আপোনালোকে লক্ষ্য ৰাখিব আৰু এই সৰু সৰু ব্যৱস্থাসমূহ ল'লে সন্তানৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায় হোৱাটো স্বাভাৱিক।
ৰাতিপুৱা যিহেতু পূব ফালে সূৰ্য উদয় হয় তথা সূৰ্যৰ ৰশ্মি পঢ়াৰ টেবুলত পৰিলে ছাত্ৰ ছাত্ৰীয়ে বহুখিনি সুফল লাভ কৰিব পাৰে। বিশেষকৈ স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে সূৰ্যৰ ৰশ্মিয়ে। পঢ়াৰ টেবুলত পৰা কাপোৰখন আপোনালোকে পাৰিলে সদায় সেউজীয়া কৰিবলৈ চেষ্টা কৰিব। সেউজীয়া ৰঙে মানুহৰ ধনাত্মকতা বৃদ্ধিত সহায় কৰে আৰু মনোযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সহায় কৰে। পঢ়াৰ টেবুলখনত এটা কাঁচৰ বাটিত অকণমান কৰ্পূৰ নাইবা ফিটকিৰি আৰু নিমখ আপোনালোকে ৰাখিব পাৰে। নিমখটো সন্ধ্যাৰ নিমখ নাইবা গুলপীয়া নিমখ আপোনালোকে ৰাখিব পাৰে। এনেদৰে কাঁচৰ বাটিত ৰাখিলে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট সুফল লাভ কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও পঢ়াৰ টেবুলত মা সৰস্বতীৰ ফটো এখন ৰাখিব পাৰে। মা সৰস্বতীৰ ফটো ৰখাৰ লগতে গণেশ আৰু মা লক্ষ্মীৰ ফটো ৰাখিবলৈও নাপাহৰিব। গণেশে পঢ়াৰ ক্ষেত্ৰত যিখিনি বাধা আছে সেইখিনি দূৰ কৰিব আৰু লক্ষ্মীয়ে এই বিদ্যা লাভ কৰাৰ পাছত ধন ঘটাত আপোনালোকক সহায় কৰিব, অৰ্থাৎ আপোনাৰ সন্তানটিক সহায় কৰিব। যেতিয়া ঘৰত ধূনা লগায় তেতিয়া কৰ্পূৰ দি ধূনা লগাব লাগে। যদিহে ধূপ লগোৱা অভ্যাস আছে তেতিয়াহ'লে চন্দনৰ ধূপ আপোনালোকে লগাব পাৰে। চন্দনে সদায় মস্তিষ্ক ঠাণ্ডা কৰি ৰখাৰ ক্ষেত্ৰত সহায় কৰে, সেইবাবে চন্দনৰ তেলো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। চন্দনৰ ধূপ ব্যৱহাৰ কৰিব পাৰে নাইবা আপুনি চন্দনৰ টুকুৰা এটা পঢ়াৰ টেবুলত ৰাখিব পাৰে। ইয়াৰ লগতে এইখিনি কৰাৰ পাছত পঢ়াৰ আগত সদায় অকণমান সময় ধ্যান কৰিব পাৰে। যিসকলে পঢ়াৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয় তেওঁলোকে প্ৰত্যেক সোমবাৰে শিৱলিংগত গাখীৰ আৰু পানী ঢালি সেই পানী যদিহে পদজল হিচাপে খায় তেনেহ'লে ভাল আৰু পাঁচমুখী ৰুদ্ৰাক্ষ মালা যদিহে পৰিধান কৰিব পাৰে তেতিয়াহ'লে পঢ়াৰ ক্ষেত্ৰত সেই সন্তানটিয়ে নাইবা সেই ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ সুফল লাভ কৰিব। যদিহে আপোনাৰ সন্তানৰ পঢ়াৰ প্ৰতি একেবাৰে মন নাথাকে তেনেহ'লে ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে যে ঘৰত পঢ়াৰ এক সুন্দৰ পৰিৱেশ নথকাটো। যদিহে আপুনি সন্তানক বাৰে বাৰে পঢ়াৰ কথা কৈ থাকে আৰু ঘৰত বিভিন্ন ধৰণৰ অসুবিধা থাকে তেনেহ'লে কিতাপৰ পৰা সন্তানৰ অধিক দূৰ হৈ যাব পাৰে, যাৰ ফলস্বৰূপে সন্তানক বুজোৱাটো কঠিন হৈ পৰিব আৰু পঢ়াৰ পৰা মন আঁতৰি যাব। সেইবাবে সন্তানক এটি সুন্দৰ পৰিৱেশ দিয়াটো খুবেই জৰুৰী তথা ঘৰত শান্তি বজাই ৰাখক তথা পঢ়াৰ বাবে এক শান্তিপূৰ্ণ স্থান কৰি ৰাখক। শিশুক প্ৰশংসা কৰাটো খুবেই প্ৰয়োজন। যদিহে আপুনি কেৱল ক্ৰুটি বিচাৰি থাকে তেনেহ'লে তেওঁলোকৰ মন আৰু উদাস হৈ পৰিব আৰু তেওঁলোকে কেতিয়াও মনোযোগেৰে নপঢ়িব। গতিকে সন্তানৰ সৰু সৰু সফলতাত উৎসাহ দেখুৱাওক আৰু সন্তানক প্ৰশংসা কৰক। এনে কৰাৰ ফলস্বৰূপে তেওঁলোকে চেষ্টা কৰাৰ সাহস আৰু দুগুণে বৃদ্ধি হ'ব। বহু সময়ত শিশুৱে গোটেই দিনটো ইমান ভাগৰুৱা হৈ পৰে যে কিতাপ পঢ়ি থাকোঁতে টোপনি আহে। তেনে অৱস্থাত তেওঁলোকে পঢ়িলেও একো বুজি নাপায়। তেনে পৰিস্থিতিত তেওঁলোকে অধ্যয়নৰ প্ৰতি আমনি পাবলৈ আৰম্ভ কৰে। গতিকে শিশুৱে যাতে কমেও 8 ঘণ্টাৰ টোপনি সম্পূৰ্ণ কৰে তাৰ প্ৰতি আপোনালোকে নজৰ দিয়াটো খুবেই জৰুৰী। এনেদৰে অধ্যয়নৰ সময়ত তেওঁলোকৰ মগজু সক্ৰিয় হৈ থাকিব আৰু তেওঁলোকে জ্ঞান উপভোগ কৰিবলৈ সক্ষম হ'ব। WHOৰ মতে যোগ কৰাৰ ফলস্বৰূপে শিশুৰ পঢ়াৰ প্ৰতি সকাৰাত্মক প্ৰভাৱ পৰে, তেওঁলোকৰ মন কেন্দ্ৰীভূত হয় তথা ভালদৰে অধ্যয়ন কৰিবলৈ সক্ষম হয়। কেৱল এয়াই নহয়, তেওঁলোকৰ আহাৰৰ বিশেষ যত্ন লৈও আপুনি অধ্যয়নক উন্নত কৰিব পাৰে। সন্তানক জাংক ফুড খোৱাটো বন্ধ কৰক তথা তেওঁলোকক স্বাস্থ্যকৰ আহাৰ দিয়ক আৰু লগতে তেওঁলোকক খেলিবলৈ অকণমান সুযোগ দিয়ক। ই তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰিব তথা তেওঁলোকে নিজে অধ্যয়নত ভাল কৰা আৰম্ভ কৰিব। শিশুক পঢ়াৰ বাবে চাপ দিয়াৰ সলনি অনুপ্ৰাণিত কৰাৰ প্ৰয়োজন। যদিহে আপুনি সন্তানক প্ৰত্যেকটো সময়তে পঢ়াৰ বাবে চাপ দিয়ে তেনেহ'লে ইয়াৰ নকাৰাত্মক প্ৰভাৱ সন্তানৰ ওপৰত পৰিব। যদিহে শিশুৰ ওপৰত অত্যধিক চাপ দিয়ে তেতিয়া এয়াও পঢ়াৰ প্ৰতি অনীহাৰ এটা কাৰণ হ'ব পাৰে। গতিকে সন্তানৰ পঢ়াক লৈ শিক্ষকৰ সৈতে আলোচনা কৰক আৰু সন্তানক পঢ়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নতুন পদ্ধতি অৱলম্বন কৰক। উল্লেখযোগ্য যে হাঁহি ধেমালি কৰি শিশুক সহজে কঠিন বস্তু শিকাব পাৰি আৰু তেওঁলোকৰ সেই বিষয়টোৰ প্ৰতি নিজে নিজে আগ্ৰহ বাঢ়াত আৰম্ভ কৰিব। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল এটা সন্তানক পঢ়াৰ প্ৰতি আপোনালোকে কেনেকৈ মনোযোগী কৰি তুলিব নাইবা এটি সন্তানৰ ভালৰ কাৰণে আপোনালোকে কি কি ধৰণৰ বাস্তু টিপছ মানি চলিব পাৰে সেই বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ বন্ধুবৰ্গৰ লগত আজি ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।